হেল্ল' হেল্ল' গাইজ, কি খবৰ? মই দীপজ্যোতি। আপোনালোকৰ মানে আজি প্ৰথম এটা ফুডৰ ভিডিঅ' লৈ বুলি ভাবিছিলোঁ, কিন্তু আচৰিত কি জানে, KFCত গৈছিলোঁ, চিকেন খাব তাৰ মন যায় আছিল। আৰু চিকেনত আজি কি অফাৰ, এটাৰ লগত এটা ফ্ৰী গাইজ। এই মস্ত বাকেটটো এনে 800 টকা লয়, GST CST 900 টকা, কিন্তু আজি এটা 8 পিচ যিটো এটাৰ লগত এটা ফ্ৰী পাই গৈছোঁ গাইজ। গাইজ কাঁহৰ কাঁহীত লৈ ল'লোঁ চিকেন, দেখিছে না গাইজ? এই চাওক চিকেন, চিকেন কাজবাৰ্গৰ কেন 150 টকা আৰু 900 টকাৰ এটা বাকেট, যিটোৰ লগত এটা বাকেট ফ্ৰী পাইছো আজি। তো এইটোৰ লগত KFCৰ এটা বাকেট খাম, এটা বাকেট খাব নোৱাৰিলে ঘৰৰ মানুহৰ মিলি খাম, এটা বাকেট মই খাম আজি গাইজ, গেৰাণ্টি। এই চাউণ্ডটো শুনি পিজা সুখ পাই যাওঁ, অলপ চট লৈ পেলাই খোৱাৰ এটা মজা আছে গাইজ। লগত ট্ৰাই কৰো লেগ পিচেদি। টেষ্টি গাইজ, চুম্মা লগত বিয়াৰ। মেয়নিজ লগাই লওঁ, মেয়নিজ। কি কয়, সেই যে কয় অসমীয়াত তৃপ্তিৰে এসাঁজ। এই গাইজ, তৃপ্তিৰে এসাঁজ গাইজ। এটা বাকেট খতম, এটা বাকেট মানে মই লৰাই নাই ধৰক, ক'ব গ'লে ফুল আছে। 8 পিচ খাই দিলোঁ, খতম। খালি হাড্ডি বাকী আছে। এতিয়া ভিডিঅ'টোৰ টাৰ্গেটটো কৈ দিওঁ, বেছি নহয়। ষ্টাৰ্টিং ভিডিঅ', ফাৰ্ষ্ট ভিডিঅ' 500টা লাইক, আৰু যোনে যোনে লাইক কৰে 500টা লাইক বাদ দিয়ক, 300টা লাইক হ'লেও হ'ব। যদি ভিডিঅ'টোত লাইক কৰে কমেণ্টে কৰি যাব, কমেণ্টত লটাৰী কৰিম। যদি 300টা লাইক আহে এইটো ভিডিঅ'ত, তাৰ লগত নেক্সট মই এই বাকেট এটা শ্বেয়াৰ কৰি খাম। তো ভিডিঅ'টো শেষ কৰি দিম, বাই বাই।